শাওনৰ এই পবিত্ৰ সময়খিনিত যিজনেই এই ভিডিঅ'টো ক্লিক কৰিছে, হে প্ৰভু, তেওঁৰে সকলো মনোবাঞ্ছা তুমি পূৰ্ণ কৰিবা। শাওনৰ এই পবিত্ৰ সময়খিনিত আজি আমি এনে কিছুমান কথা লৈ আহিছোঁ, যিখিনি কথা প্ৰতিজন পুৰুষ মহিলাই জনাটো খুবেই দৰকাৰ। শাওনৰ এই পবিত্ৰ সময়ত শিৱলিংগত আপুনি 5টা বস্তু আগবঢ়ালে আপোনাৰ মনোকামনা পূৰ্ণ হ'ব। 21 জুলাই শাওনৰ প্ৰথমটো সোমবাৰ। অসমীয়া কেলেণ্ডাৰ অনুসৰি 18 জুলাইৰ পৰা শাওন মাহ আৰম্ভ হৈছে। 21 জুলাইত প্ৰথমটো সোমবাৰ পৰিছে। গতিকে শিৱলিংগত আপুনি কি অৰ্পণ কৰিব লাগিব, কেনেকৈ মহাদেৱক আপুনি সোনকালেই তুষ্ট কৰিব পাৰিব, এবাৰ মন্দিৰলৈ যোৱাৰ পূৰ্বে ভিডিঅ'টো শেষলৈকে চাই লওক। মহাদেৱৰ অসীম কৃপা আপুনি লাভ কৰিব পাৰিব। সেই 5টা বস্তু আপুনি প্ৰথমটো সোমবাৰেই যদি শিৱলিংগত আগবঢ়াই দিব পাৰে, তেন্তে সম্পূৰ্ণ মাহটোৰ ফল আপুনি প্ৰথম সোমবাৰেই লাভ কৰিব। পবিত্ৰ শাওন মাহ এতিয়া চলি আছে। এইখিনি সেইখিনি সময় যিখিনি সময়ত স্বয়ং ভগৱান মহাদেৱে নিজৰ ভক্তৰ প্ৰতিটো প্ৰাৰ্থনা শুনে আৰু স্বীকাৰ কৰে। ভক্তৰ প্ৰাৰ্থনা শুনিবলৈকে এই সময়খিনিত হেনো মহাদেৱ পৃথিৱীলোকলৈ আহে। যিজন ভক্তই এই শাওনৰ সোমবাৰে শুদ্ধ অন্তৰেৰে ভগৱান ভোলানাথক ধ্যান কৰে, তেওঁৰ পূজা প্ৰাৰ্থনা কৰে, সেইজন ব্যক্তিৰে সকলো মনোকামনা তেওঁ পূৰ্ণ কৰে। যিজন ভক্তই শাওনৰ সোমবাৰে ব্ৰত ৰাখিছে, প্ৰতিদিনেই পূজা প্ৰাৰ্থনা কৰিছে, ব্ৰত কৰিছে, সেই ভক্তই শাওনৰ সোমবাৰে শিৱলিংগত এই 5 ভাগ বস্তু অৰ্পণ কৰিবলৈ একেবাৰে নাপাহৰিব। এই 5 ভাগ বস্তু আপুনি শিৱলিংগত অৰ্পণ কৰিলে জীৱনৰ দুৰ্ভাগ্য শেষ হৈ যাব আৰু ভোলানাথৰ কৃপাত আপোনাৰ জীৱনলৈ সুখ শান্তিৰ লগতে ঐশ্বৰ্য বৈভৱ নামি আহিব। আজি এই ভিডিঅ'টোত আমি আপোনাক ক'ম, শাওনৰ প্ৰথম সোমবাৰে আপুনি শিৱলিংগত কি কি বস্তু অৰ্পণ কৰিলে আপুনি মনে বিচৰা ফল লাভ কৰিব। আমাৰ মাজত এনেকুৱা বহু মানুহ আছে যি শাওনৰ সোমবাৰে ব্ৰত ধুনীয়াকৈ ৰাখে যদিও শিৱলিংগত এই 5 ভাগ বস্তু অৰ্পণ কৰিবলৈ পাহৰি যায়। তেনেকুৱা ভক্তই ব্ৰতৰ সম্পূৰ্ণ ফল লাভ নকৰে আৰু তেওঁলোকক সদায় দুৰ্ভাগ্যই লগ নেৰা হয়। সেইবাবে আজি মই আপোনাক এই পবিত্ৰ মাহৰ সোমবাৰৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰিম। সেই 5 বিধ বস্তু কি কি, যি 5 বিধ বস্তু শিৱলিংগত অৰ্পণ কৰিলে ব্যক্তিৰ জীৱনৰ সকলো মনোকামনা পূৰ্ণ হয়। এইবাৰৰ শাওন মাহত সৰ্বমুঠ 4টা সোমবাৰ পৰিছে। এই প্ৰতিটো সোমবাৰত আপুনি শিৱলিংগত কি অৰ্পণ কৰিব লাগিব জানেনে? আৰু কি কি শিৱলিংগত আপুনি অৰ্পণ কৰাত বাধা আছে সেইখিনিও জানি লোৱাটো দৰকাৰ। 12টা মাহৰ ভিতৰত অন্যতম পবিত্ৰ মাহৰূপে পৰিগণিত এই শাওন মাহত ভগৱান ভোলানাথৰ পূজা অৰ্চনা কৰা হয়। এই শাওন মাহত ভগৱান ভোলানাথক পূজা কৰিলে হেনো তেওঁ ভক্তক বিমুখ নকৰে। যিজনেই তেওঁৰ দুৱাৰমুখলৈ আহে তেওঁকেই দুহাতেৰে সুখ শান্তি ধন ঐশ্বৰ্য বৈভৱ প্ৰদান কৰে মহাদেৱে। আৰু এই শাওন মাহটো তেওঁক তুষ্ট কৰিবৰ কাৰণে এটা অতি পবিত্ৰ মাহ। এই শাওন মাহত ভগৱান শিৱক বিশেষ ৰূপত পূজা প্ৰাৰ্থনা কৰি শিৱলিংগৰ ওপৰত বিবিধ বস্তু আগবঢ়াই ভক্তই মনোকামনা পূৰ্ণ কৰি ল'ব পাৰে। এই বস্তুবোৰ কেৱল যে ধাৰ্মিক দৃষ্টিকোণৰ পৰাই গুৰুত্বপূৰ্ণ তেনেকুৱা নহয়, বৰঞ্চ মই ক'ব বিচৰা প্ৰতিবিধ বস্তুৰে একোটা প্ৰতীকাত্মক গুৰুত্ব আছে, আধ্যাত্মিক ফল আছে। এই ব্ৰত ভগৱান শিৱৰ নামত সমৰ্পিত। অলপো পলম নকৰি জানি লোৱা আহক, শাওনৰ প্ৰথমটো সোমবাৰে আপুনি শিৱলিংগত কি আগবঢ়াব লাগিব। সকলোতকৈ প্ৰথম বস্তুভাগেই হৈছে জল। সোমবাৰৰ ব্ৰতৰ দিনা আপুনি শিৱলিংগত জল অৰ্পণ কৰিব লাগিব। শিৱলিংগত জল অৰ্পণ কৰাটোক পবিত্ৰ আৰু উত্তম বুলি গণ্য কৰা হয়। এইখিনি কৰিলে ভগৱান ভোলানাথ হেনো প্ৰসন্ন হয়। যি জল আপুনি শিৱলিংগত অৰ্পণ কৰিব সেই জল যাতে বিশুদ্ধ হয়। তামৰ বৰ্তনত আপুনি শুদ্ধ জলহে শিৱলিংগত ঢালিব লাগিব। তামৰ পাত্ৰত আপুনি বিশুদ্ধ জল ল'ব। সেই জলত এটোপাল বা দুটোপাল গংগাজল দিব। গংগাজল ক'ত পাম বুলি আপুনি চিন্তা কৰিব নালাগে। পূজাৰ সামগ্ৰী পোৱা যিকোনো দোকানত সৰু সৰু গংগাজলৰ বটল পায়। তেনেকুৱা বটল এটা কিনি যি জল আপুনি মহাদেৱৰ চৰণত অৰ্পণ কৰিব বা শিৱলিংগত ঢালিব, সেই জলত 2টা টোপাল আপুনি গংগাজল দিব। গংগাজল দিয়াৰ লগে লগে সেই জল পবিত্ৰ হৈ পৰিব। জল আগবঢ়োৱাৰ নিয়ম আছে। তামৰ পাত্ৰত শুদ্ধ
জল ল'ব লাগিব। ওচৰে পাজৰে যি শিৱ মন্দিৰ আছে তালৈকে আপুনি যাওক। ভগৱান ভোলানাথৰ সন্মুখলৈ গৈ হাতযোৰ কৰি ভগৱান ভোলানাথক প্ৰাৰ্থনা কৰক আৰু তাৰ পিছত আপুনি শিৱলিংগত জলাভিষেক কৰক। ভগৱান শিৱক জলৰে অভিষেক কৰাটো অত্যন্ত শুভ বুলি বিশ্বাস কৰা হয়। কোৱা হয় স্বয়ং গংগা ভগৱান ভোলানাথৰ জটাত বিৰাজমান হৈ থাকে। জল অৰ্পণ কৰিলে ভগৱান ভোলানাথৰ হেনো ক্ৰোধ শান্ত হয়। মনুষ্যৰ ৰোগ ব্যাধি যিকোনো ধৰণৰ দোষ দূৰ হোৱাৰ লগতে মনটোৱে শান্তি লাভ কৰে। প্ৰতিদিনেই শিৱলিংগত জল অৰ্পণ কৰিলে মনুষ্যই মহাফল লাভ কৰে। কেনেকুৱা ফল? মানসিক শান্তি, শুদ্ধ বিচাৰ আৰু বিভিন্ন ধৰণৰ বাধাৰ পৰা মনুষ্যই মুক্তি পায়। শিৱলিংগত জল অৰ্পণৰ সময়ত মনতেই আপুনি কেৱল ওম নমঃ শিৱায় এই মন্ত্ৰ জপ কৰিব। এই মন্ত্ৰ 108 বাৰ জপ কৰিলে ভক্তই মনে বিচৰা ফল লাভ কৰে বুলি কোৱা হয়। এনেকুৱা কৰিলে ভগৱান ভোলানাথ আপোনাৰ প্ৰতি প্ৰসন্ন হ'ব আৰু শাওনৰ সোমবাৰে ব্ৰত ৰখা বা শিৱলিংগত জল অৰ্পণ কৰাৰ আপুনি পূৰ্ণ ফল লাভ কৰিব। ইয়াৰ পিছৰ বস্তুভাগ হৈছে গাখীৰ। গাখীৰ ভগৱান শিৱৰ অতিকে প্ৰিয়। কেঁচা বিশুদ্ধ গাখীৰহে সদায় শিৱলিংগত অৰ্পণ কৰিব লাগে। গাখীৰেৰে শিৱলিংগ অভিষেক কৰাটো খুবেই পুণ্যময় বুলি কোৱা হৈছে। শিৱলিংগত গাখীৰ ঢালিলে মানুহৰ শৰীৰ, মন আৰু আত্মা শুদ্ধি হৈ পৰে। প্ৰতিটো শাওনৰ সোমবাৰে আপুনি শিৱলিংগত গাখীৰ ঢালিব। এইখিনি কৰ্মই আপোনাক নিৰোগী জীৱন প্ৰদান কৰাৰ লগতে সন্তান সম্ভৱা মানুহক সন্তানৰ সুখ দিয়ে ভগৱান ভোলানাথে। মানুহৰ জীৱনৰ দুৰ্ভাগ্য শেষ হয়, দৰিদ্ৰতা দূৰ হয় আৰু সকলো সমস্যাৰ পৰা জীৱই মুক্তি লাভ কৰে। তৃতীয় বস্তুভাগ হৈছে বেলপত্ৰ। শিৱপুৰাণৰ মতে বেলপত্ৰ ভগৱান ভোলানাথৰ অতিকে প্ৰিয়। 3টা পাতযুক্ত বেলপত্ৰ আপুনি ভগৱান ভোলানাথক আগবঢ়াব। এই 3টা পাতে ত্ৰিনেত্ৰ, ত্ৰিগুণ আৰু ত্ৰিকাল স্বৰূপক প্ৰতিনিধিত্ব কৰে। সেই 3টা পাতযুক্ত বেলপত্ৰত প্ৰতিটো পাতৰে অৰ্থ আছে। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে সেই 3টা পাতত বাস কৰে। সেইকাৰণেই সদায় 3টা পাতযুক্ত বেলপত্ৰহে ভগৱান ভোলানাথৰ চৰণত অৰ্পণ কৰিব লাগে বা শিৱলিংগত অৰ্পণ কৰিব লাগে। কেৱল এটা কথাই মনত ৰাখিব লাগে, সেই যাতে পাতকেইটা ফটা চিটা নহয়। দোষমুক্ত বেলপত্ৰ আপুনি শিৱলিংগত আগবঢ়াব পাৰিব। বেলপত্ৰ পুৰণা হ'লেও কোনো কথা নাই, কাৰণ বেলপত্ৰ খুবেই পবিত্ৰ। শুদ্ধ জলেৰে আপুনি পুনৰ মহাদেৱৰ চৰণত আগবঢ়াব পাৰিব, কিন্তু কেৱল এটাই চাব, পাতকেইটা যাতে ফটা চিটা নহয়। যদি আপুনি 3টা পাতযুক্ত বেলপত্ৰ শিৱলিংগত আগবঢ়ায়, তেন্তে আপুনি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এই 3জনৰেই কৃপা লাভ কৰিব পাৰিব। শিৱলিংগত বেলপত্ৰ আগবঢ়াওঁতে খালি এটা কথা মনত ৰাখিব, বেলপত্ৰ চিধাকৈ আপুনি আগবঢ়াব, ওলোটাকৈ বেলপত্ৰ আগ নবঢ়াব। যদি সম্ভৱ হয় সেই বেলপত্ৰ 3টা আপুনি বিশুদ্ধ পানীৰে ধুই বেলপাতৰ ওপৰত চন্দন লগাইহে শিৱলিংগত আগবঢ়াব। শাওনৰ প্ৰতিটো সোমবাৰে শিৱলিংগত বেলপত্ৰ আগবঢ়ালে হেনো জীৱৰ সকলো পাপ নাশ হয়, সন্তানৰ সুখ লাভ কৰে মনুষ্যই, আৰু যি মনোকামনা লৈ তেওঁ বেলপত্ৰ আগবঢ়ায় খুব সোনকালেই সেই মনোকামনা পূৰ্ণ হয়। ইয়াৰ পিছৰ বস্তুভাগৰ বিষয়ে এইবাৰ আপোনাক ক'ব বিচাৰিছোঁ। শাওনৰ সোমবাৰে শিৱলিংগত আপুনি ধতুৰা, ভাং আদি আগবঢ়াব পাৰে। এইবোৰ ভগৱান শিৱৰ অতিকে প্ৰিয়। কোৱা হয় সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া ভগৱান শিৱই হলাহল বিষ পান কৰিছিল, তেতিয়া শিৱৰ শৰীৰত যি অগ্নিৰ উত্তাপ হৈছিল সেইখিনি ঠাণ্ডা কৰিবৰ কাৰণে ধতুৰা আৰু ভাং সেৱন কৰিছিল ভগৱানে। ধতুৰা এবিধ বিষাক্ত ফল, কিন্তু ভগৱান শিৱৰ এয়া অতি প্ৰিয়। ভগৱান শিৱৰ এয়া বিষপ্ৰন্ন স্বৰূপ। শাওনৰ সোমবাৰে পূজাৰ সময়ত আপুনি যদি ধতুৰা আপোনাৰ পূজাত যোগ দিয়ে, তেন্তে এয়া খুবেই ভাল। ধতুৰা অবিহনে হেনো শিৱ পূজা একেবাৰে আধৰুৱা। ভাঙো ভগৱান ভোলানাথৰ অতি প্ৰিয়। শাওনৰ সোমবাৰে শিৱলিংগৰ ওপৰত ভাং ভক্তই আগবঢ়াবই লাগে। গাখীৰৰ সৈতে ভাং মিহলাই শিৱলিংগত অভিষেক কৰিব লাগে, তেতিয়াই জীৱই উত্তম ফল লাভ কৰে। তেনেকুৱা নকৰিলেও সেইখিনি পোনপটীয়াকৈ শিৱলিংগত আগবঢ়াই ভগৱান শিৱক আপুনি প্ৰসন্ন কৰিব পাৰে।
শাওনৰ প্ৰতিটো সোমবাৰে শিৱলিংগত ভাং ধতুৰা আদি আগবঢ়ালে মানসিক বিচাৰধাৰা আৰু নিগেটিভ বিচাৰধাৰা পৰিসমাপ্তি ঘটে। গ্ৰহদোষৰ পৰা মুক্তি লাভ কৰে জীৱই আৰু ঘৰখনত যি ধৰণৰ সমস্যা চলি আছে সেই সকলো সমস্যাৰ পৰা মানুহজনে সোনকালেই মুক্তি লাভ কৰে। ইয়াৰ পিছৰ বস্তুভাগ হৈছে দৈ। ভগৱানৰ অতিকে প্ৰিয় এই দৈ। শিৱলিংগত দৈ আগবঢ়ালে মনুষ্যৰ শৰীৰত বাত পিত্ত সন্তুলন হয়। এয়া আন্তৰিক শুদ্ধি আৰু মানসিক সন্তুলনৰ প্ৰতীক। শাওনৰ সোমবাৰৰ ব্ৰতৰ দিনত শিৱলিংগত দৈৰে অভিষেক কৰিলে খুবেই শুভ বুলি গণ্য কৰা হয়, কাৰণ দৈ গৰু গাখীৰৰ পৰা বনোৱা হয়। কিন্তু এটা কথা মনত ৰাখিব, ঘৰতেই আপুনি যি দৈ প্ৰস্তুত কৰিছে সেই দৈহে শিৱলিংগত আগবঢ়াব। বজাৰৰ পৰা পোৱা ৰেডিমেড পেকেট দৈ কেতিয়াও শিৱলিংগত নাঢালিব। শাওণ মাহৰ প্ৰতিটো সোমবাৰে শিৱলিংগত ভালদৰে যদি দৈৰে অভিষেক কৰোৱা হয়, যিমানেই মানুহৰ পুৰণা ৰোগ ব্যাধি নাথাকক কিয় সেই সকলোবোৰৰ পৰা মুক্তি পোৱা যায় বুলি বিশ্বাস কৰা হয়। প্ৰতিটো কামতেই তেতিয়া আপুনি সফলতা লাভ কৰিব। যিটো কামতেই হাত দিয়ে সেইটোৱেই সফল হ'ব। যদি আপুনি নতুন ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে, নতুন যিকোনো যদি কিবা বিজনেছ আৰম্ভ কৰিছে, তেনে ক্ষেত্ৰত এই উপায়ভাগ খুবেই গুৰুত্বপূৰ্ণ। ভগৱান ভোলানাথৰ কৃপাত আপুনি নিশ্চিতভাৱেই সফল হ'ব পাৰিব। মই পূৰ্বেও কৈছোঁ, ভগৱান ভোলানাথ খুবেই সহজ সৰল। যদি আপুনি একলোটা জলেৰেও ভগৱান ভোলানাথক পূজা প্ৰাৰ্থনা কৰে, তেন্তে তাতো ভগৱান ভোলানাথ নিশ্চিতভাৱেই সন্তুষ্ট হ'ব। কিন্তু তাৰ মাজতো এনেকুৱা কিছুমান বস্তু আছে, যিকেইপদ বস্তু যদি আপুনি শাওনৰ সোমবাৰৰ দিনটোত শিৱলিংগত আগবঢ়াই দিয়ে, তেন্তে তাৰ 100 গুণ ফল আপুনি লাভ কৰিব। আহক জানি লওঁ কোনবোৰ বস্তু আপুনি আগবঢ়াব লাগিব। প্ৰথম বস্তুভাগেই হৈছে ঘিউ। শাওনৰ সোমবাৰে শিৱলিংগত ঘি অৰ্পণ কৰাটো খুবেই বেছি পবিত্ৰ বুলি গণ্য কৰা হয়। শিৱলিংগত ঘি আগবঢ়ালে মানুহৰ জীৱনৰ আভ্যন্তৰীণ শক্তি যথেষ্ট প্ৰবল হৈ পৰে। মানুহৰ মনলৈ সাহস আৰু পজিটিভিটি আহে। শিৱলিংগত ঘিউ আগবঢ়ালে মনুষ্যৰ জীৱনত কেতিয়াও অন্ধকাৰ নাহে। সদায় মনুষ্যৰ জীৱন উজ্জ্বল হৈ থাকিব। প্ৰতি সোমবাৰে শিৱলিংগত ঘি আগবঢ়ালে, লগতে ঘিউৰ চাকি জ্বলালে আপুনি যি ফল লাভ কৰিব সেয়া বহুত বেছি। ঘিৰ ব্যৱহাৰে অগ্নি দেৱতাক প্ৰসন্ন কৰিব। শিৱলিংগত সোমবাৰৰ দিনা ঘি আগবঢ়ালে মানুহৰ আয়ুস বৃদ্ধি হয়, তেজ বল লাভ কৰে মনুষ্যই। ইয়াৰ লগতে শাওনৰ সোমবাৰে যদি আপুনি শিৱলিংগত মৌ জোল আগবঢ়াব পাৰে, সেইখিনিও বহুত শুভ বুলি গণ্য কৰা হয়। মৌ হৈছে মধুৰতা আৰু আকৰ্ষণৰ প্ৰতীক। শিৱলিংগত মৌ অৰ্পণ কৰা মানে জীৱনলৈ শুদ্ধতা আহিব আৰু খেলিমেলি হৈ থকা সম্বন্ধবোৰো সোনকালেই ঠিক হৈ পৰিব। এনেকুৱা কৰিলে মা সৰস্বতীও প্ৰসন্ন হ'ব। শিৱলিংগত মৌ অৰ্পণৰ কাৰণে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাই। বজাৰত পোৱা বিশুদ্ধ মৌৰ বটল কিনি লৈ যাব শিৱ মন্দিৰলৈ। সোমবাৰৰ দিনা সেইখিনি শিৱলিংগত আগবঢ়াব। তেতিয়াই আপোনাৰ মান সন্মান, বৈবাহিক জীৱন, সুখ, সন্তান প্ৰাপ্তিৰ সুখ এইবোৰ আপুনি লাভ কৰিব আৰু মনুষ্য ধনৱান হয় এই কাৰ্যৰ দ্বাৰা। যিজন মনুষ্যৰ ওপৰতেই ভগৱান ভোলানাথৰ কৃপা থাকিব, সেইজন মানুহৰ ঘৰতেই লখিমীয়ে বাস কৰিব। মৌ আগবঢ়োৱাৰ লগে লগে চন্দনৰ লেপ দিবলৈও শিৱলিংগত আপুনি নাপাহৰিব। শিৱলিংগত প্ৰতি সোমবাৰে যদি আপুনি চন্দনৰ প্ৰলেপ দিয়ে, তেতিয়া খুবেই ভাল বুলি কোৱা হয়, কাৰণ এইখিনি শান্ত আৰু সৌভাগ্যৰ প্ৰতীক। এইখিনি লগালে অন্তৰাত্মা শান্ত হৈ পৰে। চন্দন শীতলতা আৰু দিব্যতাৰ প্ৰতীক, যিখিনি ভগৱান শিৱৰ অতিকে প্ৰিয়। শিৱলিংগত চন্দন লগোৱা, গাখীৰ অৰ্পণ কৰা, মৌ অৰ্পণ কৰা, দৈৰে অভিষেক কৰা বহুত বেছি শুভ বুলি গণ্য কৰা হয়। এইখিনি কৰিলে ভগৱান ভোলানাথ খুব বেছি প্ৰসন্ন হয় আৰু ভক্তক তেওঁ মনে বিচৰা ফল প্ৰদান কৰে আৰু আশীৰ্বাদ দিয়ে। চন্দন লগালে মনৰ শুদ্ধতা, মানসিক শান্তি আৰু আধ্যাত্মিক শক্তিৰ বিকাশ হয়। এইখিনি কৰিলে ঘৰত হৈ থকা হাই কাজিয়া দূৰ হৈ পৰে আৰু ঘৰখনত চিৰদিনৰ কাৰণে শান্তিয়ে বিৰাজমান কৰে। এইখিনিৰ লগতেই শাওনৰ সোমবাৰৰ দিনা শিৱলিংগত পঞ্চামৃতেৰে অভিষেক কৰিবলৈ আপুনি নাপাহৰিব। এইখিনিক আটাইতকৈ শ্ৰেষ্ঠ বুলি কোৱা হৈছে। পঞ্চামৃতত কি কি থাকিব? গাখীৰ, দৈ, ঘি, মৌ, চেনিৰ মিশ্ৰণ। পঞ্চামৃতেৰে শিৱলিংগক স্নান কৰিলে
পঞ্চতত্ত্ব সন্তুলিত হৈ থাকে। এইখিনিয়ে পূজাক সম্পূৰ্ণ ৰূপ দিয়ে। জীৱনৰ 5 তত্ত্ব পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ এই সকলো পঞ্চামৃতত সমাহিত হৈ থাকে। কাৰণ এইখিনি সেই 5 তত্ত্বৰ পৰাই আহিছে। শাওনৰ প্ৰতি সোমবাৰৰ দিনা শিৱলিংগত পঞ্চামৃতেৰে অভিষেক কৰিলে সম্পূৰ্ণ জীৱন সন্তুলিত হৈ থাকে, সমৃদ্ধি আহে জীৱনলৈ আৰু শিৱৰ কৃপাৰ পৰা আপুনি কোনোদিন বঞ্চিত হ'বলগীয়া নহয়। ইয়াৰ উপৰিও ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ আশীৰ্বাদ সেইজনে লাভ কৰে যিজনে শাওনৰ সোমবাৰে ব্ৰত ৰাখে। পঞ্চামৃতেৰে শিৱলিংগক অভিষেক কৰাখিনিক সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হৈছে। শাওনৰ সোমবাৰৰ দিনা শিৱলিংগত কুঁহিয়াৰৰ ৰসো আপুনি অৰ্পণ কৰিব পাৰে। এইখিনি মিঠা আৰু সৌভাগ্যৰ প্ৰতীক। শিৱলিংগত কুঁহিয়াৰৰ ৰস অৰ্পণ কৰিলে লক্ষ্মী ঘৰলৈ আহে, কাৰণ মা লক্ষ্মীৰ অতিকে প্ৰিয় কুঁহিয়াৰ। যিজন ভক্তই শাওনৰ সোমবাৰে শিৱলিংগত কুঁহিয়াৰৰ ৰস অৰ্পণ কৰে সেইজনক মা লক্ষ্মীয়ে দুহাতেৰে ধন ঐশ্বৰ্য প্ৰদান কৰে আৰু ভগৱান কুবেৰ দেৱতাৰো আশীৰ্বাদ লাভ কৰে সেইজন ব্যক্তিয়ে। আৰু ঘৰখনত তেতিয়া কোনোদিন লক্ষ্মীৰ অভাৱ নহয়। সদায় আপোনাৰ ঘৰ ধন ধানেৰে নদন বদন হৈ থাকিব। কুঁহিয়াৰৰ ৰস শিৱলিংগত অৰ্পণ কৰিলে মানুহৰ আৰ্থিক স্থিতি উন্নতি হয়, ব্যৱসায় বাণিজ্যত লাভ হয় আৰু হাতলৈ ধন আহে। সোমবাৰৰ দিনটোত আপুনি শিৱ মন্দিৰলৈ যোৱাৰ পূৰ্বে এই কথাখিনি মন দিব। আমি আশা কৰিম বিধি বিধানৰ জৰিয়তে আপুনি এই পবিত্ৰ শাওন মাহৰ সোমবাৰে ভগৱান ভোলানাথক পূজা প্ৰাৰ্থনা কৰি তেওঁক তুষ্ট কৰি মনে বিচৰা ফল লাভ কৰিব। আমিও আপোনাৰ হৈ প্ৰাৰ্থনা কৰিছোঁ প্ৰভুৱে যেন আপোনাক চকু মেলি চায়। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।